নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল অসম স্পেশাললৈ যোৱাকালি হৈ যোৱা অসম পুলিচৰ এছআই পৰীক্ষা আজি আমি এনসাৰ কিসমূহ ডিসকাস কৰিম সো আহক আজি ভিডিও আৰম্ভ কৰো আজি প্ৰথম কোৱেশ্চনটো আহিছিলে the first medical college in Assam was established at প্ৰথম মেডিকেল কলেজ কত স্থাপন কৰা হৈছিল অসমত ইয়াৰ উত্তৰটো হ'ব ডিব্ৰুগড়ত ঠিক আছে আমি অপচন দিয়া নাই আপোনালোকৰ ডাইৰেক্ট আমি এনসাৰসমূহ দি গৈ আছো আপোনালোকে মিলাই লব আপোনালোকৰ কিমান কাৰেক্ট হৈছে দুই নম্বৰ কোৱেশ্চনটো আছিল who wrote প্ৰহ্লাদা চৰিত্ৰা Tanaliya Ruddhatu asile Hema Saraswati. 3 number question asile which of the following place in Assam is famous for bell metal industry? Bell metal industry kot Assam kon jagat famous hoy Sarthebari. ঠিক আছে Tanaliya Ruddhatu asile Sarthebari. 4 number question to asile in which year Bordoloi Trophy football tournament started? Kete Bordoloi Trophy আৰম্ভ হৈছিলে বা খেলা হৈছিলে ইয়াৰ কারেক্ট आंसर to হ'ব 1952 চনত Next question to asile The mobile theater named Nataraj Science Theater was started by Kardara start kora hoisile Nataraj theater khon Achyut Laskar er uddhoto to asile Achyut Laskar thik ase 6 number question to asile which Ahom king built the Tangzai Sagar tanali er uddhoto asile Sukrunga option ketar major eta hobo apnar uddhoto hobo Sukrunga 7 number to asile sa who is the founder of Jorhat Sarvajanik Sabha Jorhat Sarvajanik Sabha কোন প্রতিষ্ঠা করেছিল জগন্নাথ বড়ুয়া এর উত্তরটা আসলে 8 নম্বরটা আসলে মিলান ওয়াজ দ্য মাউথপিস অফ কি আসলে অসম সাহিত্য সন্মিলনৰ মাউথপিস হয় মিলান ঠিক আছে সাহিত্য সন্মিলন অপশন কেটাৰ মাজৰ উত্তৰটো আসলে ছাত্ৰ সন্মিলন নেক্সট আসলে আসাম এসোসিয়েশন ওয়াজ ফর্ম ইন দা ইয়ার এটা কোৱেশ্চন আমি বহুতবাৰ ডিসকাস কৰিছো আমি যখন কিতাপ আপোনালোকক কিছু দিনৰ আগতে আমি আপোনালোকক ৰিকমেন্ড কৰি আছিলো এই কিতাপখনত আমি ইয়াৰ ম্যাক্সিমাম কোৱেশ্চনসমূহ ডিসকাস কৰিছো ডিটেইলছত কেতিয়া স্থাপন কৰা হৈছিল আসাম এসোসিয়েশন 1903 চনত ইন হুইচ ইয়াৰ কাছাৰ ওয়াজ annexed by the British কেতিয়া annex কৰিছিল কাছাৰক ব্ৰিটিছসকলে 1832 চনত who among the following take the part in the round table conference in 1930 1930 চনত কোনে অংশগ্ৰহণ কৰিছিল ৰাউন্ড টেবুলত কনফাৰেন্সত তেনে অপচন কিটা শুদ্ধটো আছিল চন্দ্ৰধৰ বৰুৱাই 12 নম্বৰটো আছিল হু ওয়াজ দ্য চিফ অফ দ্য মৰানছ when Sukhafa entered Assam তেনে ইয়াৰ উত্তৰটো হ'ব বড়ুচা আছিল মৰাণসকলৰ চিফ যেতিয়া সুখাফাই অসমত এন্টাৰ কৰে নেক্সট আছিল হু among the following participated Dandi march from Assam led by Mahatma Gandhi এইটো কোৱেশ্চন আমি বহুত বাৰ ডিসকাস কৰিছো আগতে আমাৰ অসম জিকেত কোন আছিল অপচন কেটা মতলব উত্তৰটো আছিল লীলাধৰ বৰুৱা the first governor of Assam after independence was একদম সহজ কোৱেশ্চন আছিল কি হ'ব মোহাম্মদ সালেহ আকবৰ হায়দাৰী এবাৰ কোৱেশ্চনটো ইমান সহজ নাছিল আৰু ইমান টাফ নাছিল এক মডাৰেট বুলি ক'ব পাৰি সো আপোনালোকে ইয়াতে অলপ কাট আউট হৈ যাব পাৰে কাৰণ মডাৰেট কোৱেশ্চন পেপাৰ আছিল বেছি টাফ নাছিল Next question to asile Assam Mahila Samiti was formed in the year ketia form kora hoisil Assam Mahila Samitir 1926 sonot which of the following is the last dynasty to rule Kamrupa kon asile kon bangsh asile tenali eruddhoto hobo Pala dynasty next question to asile Paramthes Borua the famous actor director was born in yate apnalokor janmo date to di disile tenali eruddhoto asile 1903 sonot The next question asile who was the founder of Kush dynasty Kush dynasty প্রতিষ্ঠাপক কোন asile Biswa Singha How many Ghoshas are there in the নাম ঘোষা আমরা যখন কিতাপ দিছিলো এই কিতাপখনতে আসলে ভালকে ডিসকাস কৰিছিল এইটা সকল কোৱেশ্চন 1000 ঘোষা আসলে নাম ঘোষা ঠিক আছে আমি নেক্সট কোৱেশ্চন তো আছিল Memorial rebellion started in the year আমি ম্যারাথন ভিডিও মতে এইটা কোৱেশ্চন ডিসকাস কৰিছিল কেতিয়াৰ মই হৈছিল 1769 চনত কাৰ মাহত হৈছিল এটো আহোম আৰু মৰাণ বা চুতীয়াসকলৰ মাজত The remains of the Vijayanagar Empire can be found in option কেটা মাজত দুটো আছিল হাম্পি The Buddha attained parinirvana at Bodh Gaya Lord Canales had introduced the dash land tenure system কি আছিল জমিদারি টেনুৰ সিস্টেম নেক্সট আছিল which of the following is not a Veda কোন বেদ নহয় শাস্ত্ৰ বেদ নহয় ঠিক আছে
which of the following festival are boat race in special feature তেনেহ'লে ইয়াৰ উত্তৰটো আছিলে অনাম which of the following is a folk dance of India কি আছিলে তেনেহ'লে উত্তৰটো আছিলে অপচন কেইটাৰ মাজৰ কথাকলি নেক্সট কোৱেশ্চনটো আছিলে which was the first talkie feature film of India কি আছিলে Raja Harishchandra next to asile which style of dance is based on the romance of Radha and Krishna ki hobo tanale option keta uddor asile Raslila which British official was associated with the local self government Lord Ripon yar uddor asile in which season the Indian National Congress declared Purna Swaraj konkon season asile Lahore season Question next question to asile which article of the Indian Constitution gives all its citizens the right to freedom of speech and expression then kon article asile right to freedom of speech and expression article 19 JPG extension refers usually to what kind of files etu JPG apunalokor computer question hoy JPG file ami jete image ami save koru tate JPG option JPG option to ahe tanol ki hobo image file the red cliff line is a boundary between kon hoy Pakistan aru India border major dukhon border hai tar naam hol red cliff who is known the Iron Man of India horse question hai Vallabhbhai Patel Sardar Vallabhbhai Patel ঠিক আছে নেক্সট কোৱেশ্চন আসলে এভৰি ইয়াৰ অল ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিসেন্ট ডে ইজ সেলিব্ৰেটেড অন কি আসলে 8th May which hill is not located in northeast of India তেনেহলে অপচন কেইটাৰ উত্তৰটো আসলে Satpura which word did not appear in the original preamble of the Constitution of India তেনেহলে কি হ'ব ইয়াৰ উত্তৰটো তেনেহলে ইয়াৰ উত্তৰটো আসলে secular শব্দটো প্ৰথমতে আমাৰ প্ৰিএম্বলত নাছিলে কিন্তু যেতিয়া আমাৰ ইমাৰ্জেন্সি ধাৰ্য কৰা হৈছিল ইন্দিৰা গান্ধীৰ দিনত তাৰ পিছতে এটো প্ৰিএম্বলত ইমাৰ্জেন্সি সময়ত ইয়াক ইনক্লুড কৰা হয় ঠিক আছে নেক্সট কোৱেশ্চনটো আছিল which city of India known as the Scotland of East তেন্তে অপচন কেইটাৰ উত্তৰটো আছিল শিলংক Scotland of East বুলি কোৱা হয় which company manufacture Covaxin vaccine তেনেহলে ইয়াৰ উত্তৰটো আছিল ভাৰত বায়োটেক next question to asile which bank is responsible for managing the monetary policy তেনেহলে সকলোবোৰ policy হম মনিটৰ কৰাৰ কাৰণে বেংকৰ যিমান কিনি policy maintain কৰে এইটো সকলোবোৰ RBI কৰে ৰিজাৰ্ভ বেংক অফ ইন্ডিয়া ঠিক আছে এর উত্তৰটো asile RBI next question to asile which is not a tributary of the Indian river option কেইটাৰ মাজৰ উত্তৰটো asile Tawi next to asile who was the founder of Maurya empire asile Maurya সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল চন্দ্ৰগুপ্ত মৌৰ্য next to asile how many districts are there in Assam as on 31st January 2022 কিমান খন আছিল 35 খন next to asile which is the largest central armed police force in India in terms of manpower তেন্তে কোনখন হ'ব CRPF Central Reserve Police Force next to question to asile which section of the Indian Penal Code provide the punishment of murder was question IPC 302 আপোনালোকে শুনিয়ে থাকে which language are not included under the 8th schedule of the Constitution of India তেনেহলে ইয়াৰ উত্তৰটো আছিল অপচন কেইটাৰ মাজৰ তুলু next আছিল the phrase satyame jayate is taken from কৰপৰা লোৱা হৈছিল satyame jayate তেনেহলে অপচন কেইটাৰ মাজৰ উত্তৰটো আছিল মুণ্ডকা Upanishad next to asile which act is commonly known as anti-terror law তেনেহলে ইয়াৰ উত্তৰটো আছিল UAPA আপোনালোকক যদি ডিটেইলছত আমি লাগে তেনেহলে আমাৰ আগৰ ভিডিঅ'ত আমি ডিটেইলছত পাই যাব বা আমি নেক্সট ভিডিঅ'ত আকৌ ডিটেইলছত আমি ইয়াৰ ওপৰত ডিসকাস কৰিম এটো বেলেগকে ভিডিঅ' আমি বনাম এটো আপোনালোকক আনসাৰ কি দিছো যে কলে যোৱাকালি এক্সাম এটেন্ড কৰিছে তেওঁলোকৰ কিমান নম্বৰ পাব তেওঁলোকে নিজৰ ক্যালকুলেট কৰা সুবিধা হ'ব তাৰ কাৰণে ঠিক আছে next question to asile the battle of Plassey was fought in the year উত্তৰটো আছিল ইয়াৰ 1757 চনত 1757 ত next to asile in which state have the Ranthambore National Park located তেনেহলে উত্তৰটো আছিল ৰাজস্থানত next to asile which organ of the human body get affected in hepatitis হলে কি হয় liver problem হয় which animal is inscribed on the insignia of Reserve Bank of India তেনেহলে কি আছিল ইয়াৰ টাইগাৰ
নেক্সট কুৱেশ্যনটো আছিলে COVID-19 ইজ কজ ডিউ টু হুইচ অফ দ্য ফলোইং তেনে অপশ্যন কেইটাৰ মাজত আছিলে এইটো উদ্ধতটো আছিলে ভাইৰাছৰ পৰা COVID-19 বিয়পে ঠিক আছে নেক্সট আছিলে হুইচ টিম ডিড ইণ্ডিয়া ডিফিট টু উইন দ্য ফাইনেল অফ দ্য 2022 ICC Under-19 ক্ৰিকেট ৱৰ্ল্ড কাপ হৈছিলে এইটো আমি ভালকৈ ডিছকাছ কৰিছিল কাক হৰুৱাইছিলে ইংলেণ্ডক নেক্সট আছিলে হুইচ ৰিভাৰ ইজ অলসো নন এজ ইয়াৰলুংস্পো তেনে কোনটো আছিলে ব্ৰহ্মপুত্ৰ সহজ কুৱেশ্যন আছিলে নেক্সট আছিলে দ্য চিফ জাষ্টিস এণ্ড আদাৰ জাজ অফ দ্য হাই কোৰ্ট আৰ এপইণ্টেড বাই সকলো ধৰণৰ চিফ জাষ্টিস বা হাই কোৰ্ট জাজ হওক বা গভৰ্ণৰ হওক কাৰ দ্বাৰা এপইণ্ট কৰা হয় প্ৰেচিডেণ্টৰ দ্বাৰা the president of India which of the following is not a coil option কেইটাৰ মাজত ইয়াৰ উত্তৰটো আছিলে set right next question টো আছিলে the ozone layer restricted তেনে ইয়াৰ উত্তৰটো আছিলে UV ray বা ultraviolet radiation next question টো আছিলে who is the author of Assamese its formation and development and mother goddess Kamakhya তেনে ইয়াৰ উত্তৰটো আছিলে এই কিতাপখনৰ লেখক আছিলে বাণীকান্ত কাকতি Next question to asile which historical site contain examples of Gupta architecture then here dutto asile the Parvatiya next to asile the author of the grammatical notice of the Assamese language was Nathan Brown here dutto asile next question to asile males of the tribe in Assam were the Mibugok kon tribal puruhokale Mibugok pinde then here dutto asile missing janajati Next question to asile the temple of Agrotara at Ujan Bazar in Guwahati was built during the regime of Etol Ghanakanta Hinghar dinat ঠিক আছে next question to asile illustrated manuscript entitled Hasti Vidyarnava of medieval Assam was written by ইয়াৰ উত্তৰটো asile Sukumar Borkait next question to asile the Burmese army general sent to invade Assam for the second term time in 1980 was ইয়াৰ উত্তৰটো আছিলে জগন্নাথ ঢেকিয়াল ফুকান নেক্সট কুৱেশ্যনটো আছিলে এইটো আপোনালোকৰ এপ্টিটিউড কুৱেশ্যন হয় ৰিজনিংৰ কুৱেশ্যন আছিলে যদি 27 ফেব্ৰুৱাৰী 1993 চনৰ তাৰিখে থাৰ্সডে হয় তেনেহলে 28 ফেব্ৰুৱাৰী 1955 চনত কি দিন হ'ব সোধা হৈছিলে আমি আপোনালোক এনসাৰটো হ'ব দি দিম আৰু ইয়াৰ পৰা ডিটেইলছত ভিডিও যদি আপোনালোক লাগে আমি নেক্সট ভিডিওত আপোনালোকক প্ৰভাইড কৰিম ইয়াৰ উত্তৰটো আছিলে Saturday find the value of the number a if the number 1234a is divisible by 3 তেনেহলে ইয়াৰ উত্তৰটো আছিলে আপোনালোকৰ 2 এনসাৰটো ইয়াতে আপোনালোক প্লাস কৰি ডিভাইড কৰি পৰে 3 দি 2 ওলাব ঠিক আছে নেক্সট কোৱেশ্যনটো আছিলে the appropriate number in place the question mark in the expression is 616 হয় যদি e 36 হয় যদি 616 e36 তেনে g কিমান হ'ব ইয়াৰ উত্তৰটো আছিলে 64 আপোনালোকক ডিটেইলছত আমি নেক্সট ভিডিওত ডিসকাস কৰিম ইয়াৰ কোৱেশ্যনটো আছিলে if Assam is written as ZHZN how is Dispur is written as সহজ হয় একদম আমি ডিসকাস কৰিছিলো ইয়াতে উল্টা কৰা হৈছে চাব আপোনালোক দেখাই দিম চাব এর জায়গাত z দিয়া আছে লাষ্টৰ প্ৰথমটো উল্টা কৰি দিয়া আছে লাষ্টৰ দিয়া আছে ঠিক দৰে আপোনালোক s ৰ জায়গাত h হৈছে কেনে কৰি চাব 1 2 3 আপোনালোকে s টো কে নামত পৰে পিছফালৰ পৰা গনি আহিব কাৰণ এর পিছত z দিয়া আছে এই কাৰণে আমি উল্টা কৰা আছে চাব 1 z 1 2 3 4 5 6 7 8 নম্বৰ ঠিক আছে তেতিয়া আমি ইয়াতে কে নামত বহাইছে h 1 2 3 4 5 6 7 8 নম্বৰ ঠিক আছে ডাবল h ঠিক তেনেদৰে এর জায়গাত আকৌ z n ৰ জায়গাত m আপোনালোক এইফালৰ পৰা গনি গলে 13 নম্বৰত m পৰে এইফালৰ পৰা গনি আহিলে 13 নম্বৰত m n পৰে তো আপোনালোকে ফৰ্মুলাটো বুজি পালে কেনেকৈ কৰা হৈছে এতিয়া চাব d ৰ জায়গাত কি বহিব 1 2 3 4 হৈছে আপুনি ইয়াৰ পৰা গনি হাক 1 2 3 4 w হ'ব i ৰ জায়গাত কি নম্বৰ আছিল এটা আপোনালোকৰ আমি h পাইছিলো 8 i আছিল 9 নম্বৰ ইয়াতে s আছিল 8 তেনৰ r হ'ব 9 নম্বৰত s আছিল আপোনালোকৰ 8 নম্বৰত ঠিক দৰে h 8 নম্বৰত h হ'ব p জায়গাত কি হ'ব আপোনালোকৰ চাব 8 এটো 8 9 10 11 ইফালে কি হ'ব 8 9 10 11 k আহিব 11 নম্বৰত আছে k u আছিল আপোনালোকৰ 1 2 3 4 5 6 নম্বৰত 6 নম্বৰ কোনখন আছে ইয়াতে 1 2 3 4 5 6 f ঠিক তেনেদৰে r k নম্বৰত আছে এটো হল 8 9 নম্বৰত তেনেদৰে আপোনাৰ 8 এটো 9 i
ঠিক আছে সিম্পল আছিল আৰু নেক্সট কোৱেশ্চনটো আছিল কোৱেশ্চন মাৰা জাগাত কি বহিব এটো উলিয়াব দিছিল 12 13 কিমান হয় 25 25 38 কিমান হয় 63 ঠিক আছে আৰু 101 63 কিমান হয় 164 হাজ কোৱেশ্চন আছিল ঠিক আছে আজিলৈকে এইখিনি নেক্সট ভিডিওত আমি ৰিজনিং আৰু ইংলিশৰ কোৱেশ্চন সমূহ আপোনালোকক দিবলৈ চেষ্টা কৰিম ঠিক আছে আজিলৈকে এইখিনি ধন্যবাদ